চোৱা অনুশীলনী 25 এক নম্বৰটো চোৱাচোন কি দিছে। এক নম্বৰত দিছে যে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কাষৰ খালী ঠাইত লিখা। অৰ্থাৎ এই যে খালী ঠাই দিয়া আছে এই খালী ঠাইত এই প্ৰশ্নসমূহৰ উত্তৰ আমাক লিখিবলৈ কৈছে। গতিকে প্ৰথম প্ৰশ্নটো আমি চাওঁচোন। অৰ্থাৎ ক নম্বৰটো কি দিছে চাওক। ক নম্বৰটোত আমাক দিছিল যে দুটা সংখ্যাৰ যোগফল হৈছে 150। ইয়াৰে এটা যদি 65 হয় আনটো সংখ্যা কিমান হ'ব আমাক উলিয়াবলৈ কৈছে। অৰ্থাৎ যিকোনো দুটা সংখ্যা যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমি 150 পাওঁ। ঠিক আছে, ইয়াৰ এটা সংখ্যা আমাক দিছে। এটা সংখ্যা কিমান দিছে? 65 দিছে। এই আনটো কি সংখ্যা সেয়া আমাক উলিয়াবলৈ কৈছে। গতিকে আনটো সংখ্যা উলিয়াবৰ কাৰণে আমি কি কৰিম তোমালোকে চোৱাচোন। আমি এই যে 150 দিয়া আছে চাবা, এই যে আমাক 150 দিয়া আছে, এই 150ৰ পৰা আন এটা সংখ্যা আমাক কি দিছে? 65 দিছে। দুটা সংখ্যাৰ এটা সংখ্যা 65 দিছে। এই 65 আমি কি কৰিম? বিয়োগ কৰিম, মাইনাছ কৰি দিম। ঠিক আছে, এতিয়া চোৱা 0ৰ পৰাতো 5 বিয়োগ নাযায়। 0 মানে কি? তোমাৰ লগত 1 টকাও নাই। ধৰা তুমি দোকানত 5 টকা দিব লাগে, তুমি দিব পাৰিবা জানো? নিশ্চয় নোৱাৰা। নোৱাৰিলে তুমি ধাৰত আনিব লাগিব। এই 5টোৰ পৰা 1 ধাৰত আনিলে হৈ গ'ল 0টোৰ লগ লাগি 10। 10ৰ পৰা আকৌ 5 যদি আমি বিয়োগ কৰোঁ তেতিয়াহ'লে কিমান থাকিব চোৱা। তেতিয়াহ'লে থাকিব 5। এই 5ৰ পৰা 1 ধাৰত নিছিলোঁ, গতিকে ইয়াতে থাকিল 4। 4ৰ পৰা আকৌ 6 বিয়োগ নাযায়। এই 1টো ধাৰে আনিলে হৈ গ'ল 14। 14ৰ পৰা 6 গ'লে কিমান থাকিব? 8 থাকিব, হয়নে? কিমান পালোঁ আমি? 85 পালোঁ। গতিকে এই আনটো সংখ্যা কিমান হ'ব? এই আনটো সংখ্যা হ'ব 85। ঠিক আছে, আমি কি লিখিব লাগিব ইয়াত? 85 লিখিব লাগিব। 8 10 5। কিহৰ কাৰণে 85 লিখিলোঁ চোৱা। আমাক দুটা সংখ্যাৰ যোগফল 150 দিছে। অৰ্থাৎ যিকোনো দুটা সংখ্যা যোগ কৰি 150 পোৱা যায়। ইয়াৰ এটা সংখ্যা আমাক 65 যদি হয় আনটো সংখ্যা কিমান হ'ব সুধিছে। আমি কেনেকৈ উলিয়ালোঁ? এই 150ৰ পৰা এটা যে সংখ্যা দিয়া আছে 65 এইটো বিয়োগ কৰি দিলোঁ। বিয়োগ কৰোঁতে আমি 85 পালোঁ। সেই 85টোৱে হ'ব ইয়াৰে উত্তৰ। অৰ্থাৎ 65 আৰু 85 যদি আমি যোগ কৰোঁ, চোৱা 65 আৰু যদি 85 যোগ কৰোঁ, 65 আৰু 85 দুটা যদি আমি যোগ কৰোঁ তোমালোকে চোৱাচোন। 5 5 10ৰ 0 হাতে গ'ল 1। 8 6 14, 8 থকা 1টো যোগ কৰিলে হ'ব 14 1 15। অৰ্থাৎ চোৱা আমি 150 পালোঁ। গতিকে আনটো সংখ্যা কিমান হ'ব? 85 হ'ব। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে ইয়াৰে আনচাৰটো বুজি পালা। এতিয়া আহা আমি খ নম্বৰটোৰ প্ৰশ্নৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰোঁ। যে দুটা সংখ্যাৰ যোগফল যদি 32 হয়, বিয়োগফল যদি 12 হয়, তেতিয়াহ'লে সংখ্যা দুটা কি কি হ'ব আমাক উলিয়াবলৈ কৈছে। আৰু দুটা সংখ্যা যোগ কৰিলে যোগফলটো কিমান পোৱা যায়? 32 পোৱা যায়। আকৌ সেই বিয়োগ যদি কৰা হয় তেতিয়াহ'লে 12 পোৱা যায়। এতিয়া সেই সংখ্যা দুটানো কি কি? অৰ্থাৎ যিকোনো দুটা সংখ্যা যোগ কৰিলে কি পোৱা যায়? 32 পোৱা যায়। আৰু বিয়োগফল কিমান পোৱা যায়? যদি বিয়োগ কৰা হয় তেতিয়াহ'লে 12 পোৱা যায়। সেই সংখ্যা দুটা কি কি হ'ব আমাক উলিয়াবলৈ কৈছে। আমি কি কৰিব পাৰোঁ চোৱা। আমি ইয়াতে লিখিব পাৰোঁ 22 আৰু 10। 22 আৰু 10 কিয় লিখিলোঁ এতিয়া সেইটো তোমালোকে মন কৰিব লাগিব। ঠিক আছে, বা তোমালোকে কেনেকৈ গম পাবা যে ইয়াতে 22 হ'ব বা ইয়াতে 10 হ'ব? কাৰণ চোৱা 22ৰ লগত 10 যোগ কৰিলে কিমান পোৱা যায়? 32 পোৱা যায়। তোমালোকে যদি যোগ কৰি চোৱা 22ৰ লগত 10 যোগ কৰা, ইয়াতে 2 2 1 3 32 পালোঁ। গতিকে এই দুটা সংখ্যা যোগ কৰি 32 পালোঁ, যোগফলটো 32 হ'ল। আকৌ যদি বিয়োগ কৰোঁ আমি এই দুটাৰ ডাঙৰটোৰ পৰা সৰুটো, অৰ্থাৎ 22ৰ পৰা যদিহে আমি 10 বিয়োগ কৰি দিওঁ, চোৱা এইটো 2 দেই, 2ৰ পৰা 0 বিয়োগ কৰিলে কিমান থাকিব? 2। 2ৰ 1 গ'লে থাকিব 1। চোৱা আমি কিমান পালোঁ? বিয়োগফলটো 12 পালোঁ। গতিকে 22 আৰু 10 ইয়াৰে কাৰেক্ট আনচাৰ হ'ব। ঠিক আছে, এতিয়া চোৱা নেক্সট গ নম্বৰটো। গ নম্বৰত দিছিল যে দুটা সংখ্যাৰ বিয়োগফল আৰু দুটা সংখ্যা বিয়োগ কৰিলে আমি কিমান পাম? 195 পাম। ইয়াৰে যিটো সৰু সংখ্যা, অৰ্থাৎ যিটো সংখ্যা বিয়োগ কৰি এই 195 পোৱা গৈছে, যেনে চোৱাচোন দুটা সংখ্যাৰ বিয়োগফল ধৰি লোৱা দুটা সংখ্যাৰ বিয়োগফলটো হৈছে 50। ঠিক আছে, দুটা সংখ্যা বিয়োগ কৰি আমি 50 পালোঁ। ইয়াৰে আমাক ধৰি লওক সৰু সংখ্যা এটা দিছে, যে সেই সৰু সংখ্যাটো হৈছে ধৰা 10, হয়নে? সৰু সংখ্যাটো কি হৈছে? 10। গতিকে ডাঙৰ সংখ্যাটো কি হ'ব উলিয়াব দিছে। তো কেনেকৈ উলিয়াম? এই 50ৰ পৰা 50ৰ লগত এই 10টো যোগ কৰি দিম। 50 যোগ 10, 50 10 কিমান হ'ব? 60। অৰ্থাৎ দুটা সংখ্যাৰ বিয়োগফল 50 পালোঁ। ইয়াৰে সৰু সংখ্যাটো আমাক 10 দিছিল, তো ডাঙৰ সংখ্যাটো কি উলিয়াব লাগিব আমি? 50। ঠিক আছে, ডাঙৰ সংখ্যাটো আমি কি পাম? 60 পাম, কাৰণ 60ৰ পৰা 10 বিয়োগ কৰিলে কিমান পোৱা যায়? 50 পোৱা যায়। তোমালোকে এইটো হয়তো বুজি পোৱা নাই। তোমালোক মই যিটো প্ৰশ্ন দিছে সেইটো ধুনীয়াকৈ কৰি দিম, তেতিয়া তোমালোকে ভালদৰে বুজি পাবা। তোমালোকে মনোযোগেৰে চোৱা। দুটা সংখ্যাৰ বিয়োগফল 195।
ঠিক আছে আমি বিয়োগফলটো লিখি ললো 195 অৰ্থাৎ যিকোনো দুটা সংখ্যা বিয়োগ কৰি 195 পোৱা যায় ইয়াৰ সৰু সংখ্যাটো হৈছে 95 গতিকে ডাঙৰ সংখ্যাটো কি হ'ব উলিয়াব দিছে ডাঙৰ সংখ্যাটোৰ পৰা হে সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব গতিকে এই 195 ৰ লগত আমি যেটো আমাক সৰু সংখ্যা দিছে অৰ্থাৎ 95 দিছে এটো আমি যোগ কৰি চাও আহাচোন কিমান পাও 5 5 10 শূন্য হাতে গল 1 9 9 হৈ গল 18 18 একে 19 19 9 আকৌ হাতে গল 1 1 ৰ লগত হাতে থকা একটো যোগ কৰিলে হ'ব 2 অৰ্থাৎ কিমান হ'ল 290 আমি ইয়াতে কি লিখিব লাগিব 290 লিখিব লাগিব ইয়াত কিমান লিখিছো চোৱা 290 এতিয়া 290 কিয় লিখিলো তোমালোকে হেতু চোৱা আমাক কি কৈছিল আমাক কৈছিল যে দুটা সংখ্যাৰ বিয়োগফল 195 সৰু সংখ্যাটো যদি 95 হয় ডাঙৰ সংখ্যাটো কি হ'ব অৰ্থাৎ আমি যদি এই ডাঙৰ সংখ্যাটোৰ পৰা 290 ৰ পৰা এবং সৰু সংখ্যা এটা দিছিল 95 এই 95 যদি আমি বিয়োগ কৰি দিও কিমান পাম চাও আহাচোন ইয়াতে 0 ৰ পৰা 5 বিয়োগ না যায় ইয়াৰ পৰা 1 ধৰা আনিলে 10 হ'ল 10 ৰ 5 গলে থাকিব 5 ইয়াৰ পৰা 1 ধৰত নিলে গতি 8 থাকিল 2 ৰ পৰা 1 ধৰা আনিলে 18 হ'ল 18 9 গলে কিমান থাকিব 18 9 গলে থাকিব 9 ঠিক আছে এই দুইটোৰ পৰা 1 ধৰত নিছিল গতিকে 1 থাকিল গতিকে চোৱা এই 195 টো আমি পালো আৰু এবাৰ ৰিপিট কৰিম চাবা বুজি পাইছা যদি স্কিপ কৰা ভিডিওটো দুটা সংখ্যাৰ বিয়োগফল 195 ইয়াৰ সৰু সংখ্যাটো 95 হলে ডাঙৰ সংখ্যাটো কি সুধিছে অৰ্থাৎ কোনটো সংখ্যাৰ পৰা 95 বিয়োগ কৰিলে 195 পোৱা যায় হেতু সুধিছে গতিকে ডাঙৰ সংখ্যাটো উলিয়াবৰ কাৰণে আমি কি কৰিলো এই 195 ৰ লগত 95 টো যোগ কৰিলো যোগ কৰি 290 পালো অৰ্থাৎ এই 290 টোৱে হ'ব সেই ডাঙৰ সংখ্যাটো যিটো সংখ্যাৰ পৰা 95 বিয়োগ কৰোতে আমি 195 পালো বিয়োগফল কিমান পালো 195 আশা কৰিছো বুজি পালা যদি বুজি পাইছা ভিডিওটো লাইক কৰি দিয়া আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিওটো শেয়াৰ কৰি দিয়া যাতে তেওঁলোকে উপকৃত হ'ব পাৰে ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰো আহাচোন ঘ নম্বৰটো কোৱেশ্চনটো দিছিল যে কোনটো সংখ্যাক 5 ৰে পূৰণ কৰি 5 যোগ কৰিলে 100 হ'ব কি কৈছে কোনটো সংখ্যাক 5 ৰে পূৰণ কৰি 5 যোগ কৰিলে 100 হ'ব আমাক উলিয়াবলৈ কৈছে গতিকে চেষ্টা কৰাচোন তোমালোকে আনসাৰটো উলিয়াবলৈ কি হ'ব ইয়াৰে আনসাৰ গতিকে চোৱা আমাক সুধিছে যে কোনটো সংখ্যাক 5 ৰে পূৰণ কৰি যদি 5 যোগ কৰা হয় তেতিয়া হলে 100 হ'ব 5 যোগ নকৰোতে আমি কিমান পাম চোৱা 5 যোগ নকৰোতে অৰ্থাৎ 1 ৰ পৰা যদি 5 বিয়োগ কৰা যায় 1 ৰ পৰা চোৱা 5 যদি বিয়োগ কৰো তেতিয়া হলে কিমান পাম আমি 95 পাম অৰ্থাৎ 5 ৰে কি সংখ্যাক পূৰণ কৰি 95 পাম হেয়া উলিয়াব লাগে হেয়া উলিয়াবৰ কাৰণে 95 ক আমি 5 ৰে হৰণ কৰি চাব পাৰো ঠিক আছে 5 ৰ গুণ কিমান হ'ব 5 9 ৰ 5 গলে থাকিব 4 নেক্সট আমি এই 5 টো তললৈ নমাই আনিলে 45 হৈ গল তে 5 9 গুণ কিমান হ'ব 45 অৰ্থাৎ আমি গম পালো যে 19 হ'ব ইয়াৰে কারেক্ট আনসার কিয়ৰ কাৰণে 19 হ'ব হেতু তোমালোকে এতিয়া সবা মনোযোগেৰে চোৱা 19 হোৱাৰ কাৰণটো হ'ল কাৰণ আমি যদি 19ক 5 ৰে পূৰণ কৰো 19 5 গুণ কিমান হ'ব 19 5 গুণ হৈছে 95 এই 95 ৰ লগত যদি আমি এই যে 5 যোগ কৰিব দিছে নহয় এই 5 টো যদি আমি যোগ কৰি দিও তেতিয়া হলে আমি কিমান পাম 100 পাম গতিকে আমাক সুধিছিল কোনটো সংখ্যাক 5 ৰে পূৰণ কৰি 5 যোগ কৰিলে 100 হ'ব আমি গম পালো যে 19 সংখ্যাটো যদি 5 ৰে পূৰণ কৰো তেতিয়া হলে 95 পাম এই 95 ৰ লগত 5 যোগ কৰিলে আমাৰ 100 হ'ব গতিকে আমি কি লিখিম আমি লিখিম ইয়াতে 19 আগৰছো ধুনিয়াকে তোমালোকে ইয়াৰ আনসাৰটো বুজি পালা ঠিক আছে ইয়াৰ সম্পূৰ্ণ ভিডিওটি তোমালোকে আমাৰ এপত পাবা যদিহে আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে প্ৰত্যেকটো সাবজেক্টৰ প্ৰত্যেকটো লেসনৰ কোৱেশ্চন আনসাৰ সমূহ পাই যাবা নেক্সট ওয়ান 1 নম্বৰটো এটা সংখ্যাৰ পৰা যদিহে 4 বিয়োগ কৰি সেই বিয়োগফলটো 15 ৰে হৰণ কৰা হয় তেতিয়া হলে ভাগফল হিচাপত 6 পোৱা যায় সেই সংখ্যাটো কি হ'ব আমাক খুদিছে আমাক কৈছে যে এটা সংখ্যাৰ পৰা যদি 4 বিয়োগ কৰাৰ পিছত যেটো বিয়োগফল পোৱা যায় সেই বিয়োগফলটো আকৌ যদি 15 ৰে হৰণ কৰি দিয়া হয় তেতিয়া হলে ভাগফলটো কোনটো চোৱা এটা যেটো আমি হৰণ কৰিলো ইয়াৰ ওপৰত যেটো আমি সংখ্যা পাও হৰণ কৰি এটো ভাগফল এটো ভাগফল কিমান পোৱা যায় 6 পোৱা যায় বুলি কৈছে গতি সেই সংখ্যাটো কি হ'ব আমাক উলিয়াবলে কৈছে চেষ্টা কৰাচোন তোমালোকে সেই সংখ্যাটো কি হ'ব উলিয়াবলে স্টুডেন্টস এটা তোমালোকে এটা বস্তু মন কৰা আমাক কৈছিল যে এটা সংখ্যাৰ পৰা 4 বিয়োগ কৰি সেই বিয়োগফলক 15 ৰে যদি হৰণ কৰা হয় অৰ্থাৎ যেটো আমি বিয়োগফল পাম সেই বিয়োগফলটো যদি আমি 15 ৰে হৰণ কৰা হয় মন কৰা
আমাক সংখ্যাটো দিয়া নাই, এটা নিৰ্দিষ্ট সংখ্যা আছে, সেই সংখ্যাটোৰ পৰা 4 বিয়োগ কৰিব লাগিব। বিয়োগ কৰি সেই বিয়োগফলটোক যদি আমি 15ৰে হৰণ কৰোঁ, গতিকে এনেকৈ পাতি লোৱা, যদি আমি 15ৰে হৰণ কৰোঁ তেতিয়াহ'লে ভাগফল কিমান পাম? ভাগফল আমি পাম 6। ভাগফল কিমান পাম বুলি কৈছে? 6, অৰ্থাৎ ওপৰত আমি কিমান পাম? 6। ঠিক আছে, সেই সংখ্যাটো কি হ'ব আমাক উলিয়াব দিছে। তে সংখ্যাটো উলিয়াবৰ কাৰণে আমি এটা বস্তু উলিয়াব পাৰোঁ যে 15ৰ লগত কিমানক হৰণ কৰিলে, 15ৰে কিমানক হৰণ কৰিলে ভাগফল 6 পোৱা যায়। আমি এই দুটা পূৰণ কৰিব পাৰোঁ। 15 6 গুণ কিমান হয়? 15 6 গুণ, তোমালোকে পূৰণ কৰি চোৱাচোন। 15ৰ লগত 6 পূৰণ কৰা, 15 6 গুণ কিমান হ'ব? কমেণ্ট কৰাচোন যদিহে জানা। 15 6 গুণ, 15 6 গুণ হৈছে 90। ঠিক আছে, গতিকে 15ক 6 বাৰ দিলে কিমান পোৱা যায়? 90 পোৱা যায়। ঠিক আছে, গতিকে আমাৰ সংখ্যাটো কি হ'ব? এতিয়া চোৱা, আমাক 4 বিয়োগ কৰিব দিছে, গতিকে 90ৰ লগত আৰু 4 যোগ কৰিব লাগিব। 90ৰ লগত যদিহে আমি আৰু এটা 4 যোগ কৰোঁ, 4ৰ লগত 0 যোগ কৰিলে 4, ইয়াতে 9, 94 হ'ল। অৰ্থাৎ সংখ্যাটো কি হ'ব? সংখ্যাটো হ'ব 94। ঠিক আছে, সংখ্যাটো 94 হ'ব, 9 10 4। ঠিক আছে, ৰিপিট কৰিছোঁ চোৱা, এটা সংখ্যাৰ পৰা 4 বিয়োগ কৰি, অৰ্থাৎ যদিহে আমি 94ৰ পৰা 4 বিয়োগ কৰোঁ, হয়নে? 4 4 গ'লে 0, ইয়াতে 9 থাকিল। তো 4 বিয়োগ কৰি সেই বিয়োগফলটোক, অৰ্থাৎ বিয়োগফল কিমান পালোঁ? 90। সেই বিয়োগফলটোক যদি আমি 15ৰে হৰণ কৰি দিওঁ, 15ৰে হৰণ কৰিলে 90 কিমান বাৰ যাব? 6 বাৰ। গতিকে ভাগফল কিমান পোৱা যায়? 6 পোৱা যায়, কাৰণ 15 6 গুণ 90। গতিকে সংখ্যাটো কি হ'ব? 94 হ'ব। ঠিক আছে, আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা ইয়াৰ আনচাৰটি।